ড্ৰাগছৰ বিৰুদ্ধে সৰ্থেবাৰীৰ মাজদিয়া আৰক্ষীৰ সফল অভিযান কুকাৰপাৰত আটক কুখ্যাত ড্ৰাগছ ব্যৱসায়ী চুকুৰ আলী। বৰপেটা জিলাত অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে অভিযান। এইবাৰ বৰপেটা জিলাৰ সৰ্থেবাৰী আৰু মাজদিয়া আৰক্ষীৰ যৌথ অভিযানত আটক হ'ল এটা কুখ্যাত ড্ৰাগছ ব্যৱসায়ী। ধৃত ড্ৰাগছ ব্যৱসায়ীটো বৰপেটা জিলাৰ তাৰাবাৰী থানাৰ অন্তৰ্গত সংৰা গাঁৱৰ মমিন আলীৰ পুত্ৰ চুকুৰ আলী বুলি জানিব পৰা গৈছে। সৰ্থেবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰকাশ ডেকাৰ নিৰ্দেশত মঙলবাৰে বিয়লিৰ ভাগত গোপন খবৰৰ ভিত্তিত মাজদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লুকমান আলী আহমেদ, লেন্স নায়ক সিৰাজ আলী, কনিষ্টেবল ক্ৰমে জাহিদুল ইছলাম শৰ্মা আৰু তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মিনাল ফুলমান আলীক দল লৈ ঘটনাস্থলীত উপস্থিত হয়। আটক কৰে ড্ৰাগছ ব্যৱসায়ী চক্ৰৰ সংলগ্ন সৰ্থেবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ উপস্থিতিত ড্ৰাগছ ব্যৱসায়ী চুকুৰ আলীৰ পৰা বিশাল আৰক্ষী 7.53 গ্ৰাম সন্দেহযুক্ত হেৰোইন জব্দ কৰে। ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখাৰ বাবে সৰ্থেবাৰী আৰু মাজদিয়া আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰে নাগৰিক সমিতি সৰ্থেবাৰী থানাৰ সভাপতি ডালিম চন্দ্ৰ বড়োৱে। ধৃত চুকুৰ আলীৰ বিৰুদ্ধে সৰ্থেবাৰী থানাত আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিব বুলি জানিব পৰা গৈছে। মানে যৌথ অভিযানত আপোনাৰ ড্ৰাগছ ধৰা পৰিছে। ড্ৰাগছৰ পৰিমাণ হ'ল 7.53 গ্ৰাম। আগলৈ এনেকুৱা ড্ৰাগছৰ বিৰুদ্ধে হওক বা মাদক দ্ৰব্যৰ বিৰুদ্ধেই হওক সৰ্থেবাৰী থানাৰ তৰফৰ পৰা অভিযান চলক। আৰু আমাৰ এই থানা এলেকাৰ ভিতৰত যিখিনি অপৰাধ আৰু অপৰাধী আছে বা সামাজিক ব্যাধিৰ লগত জড়িত লোক তেওঁলোকক কৰায়ত্ব কৰাৰ কাৰণে মই আৰু বেছি তীব্ৰ অভিযান চলোৱাৰ বাবে আমাৰ সৰ্থেবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহোদয়লৈ অনুৰোধ জনাইছোঁ।